আপোনালোকে চাবলৈ আৰম্ভ কৰিছে চাই নন আৰু এই মুহূৰ্তে দিবলৈ লৈছোঁ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল। আৰু এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ধাৰাবাহিকতা অক্ষুণ্ণ আছে। ডিব্ৰুগড়ৰ এখন সম্ভ্ৰান্ত যি শিক্ষানুষ্ঠান চলব্ৰুক একাডেমী, আৰু চলব্ৰুক একাডেমী ইতিমধ্যে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু বিহুৰ বতৰত এক উৎসৱমুখৰ পৰিৱেশ এখন শিক্ষানুষ্ঠানৰ প্ৰতি বছৰে এখন শিক্ষানুষ্ঠান তেওঁলোকে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আৰু এইবাৰো ব্যতিক্ৰম উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 4গৰাকী শিক্ষাৰ্থীয়ে এইখন শিক্ষানুষ্ঠানৰ পৰা তেওঁলোকে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে। দুয়োটা যিটো শাখা বাণিজ্য আৰু কলা শাখাত এইখন শিক্ষানুষ্ঠানৰ পৰা 4গৰাকীকৈ শিক্ষাৰ্থীয়ে বিশেষ দুটা বিষয়ত আচলতে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে। কলা শাখাত মনোবিজ্ঞান বিভাগত 3গৰাকীয়ে আচলতে শীৰ্ষস্থান লাভ কৰিছে। শতাব্দী গগৈ, ৰেনন হাজৰিকা দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ। আৰু এয়া ডিব্ৰুগড় চলব্ৰুক একাডেমীৰ দৃশ্য। আৰু চাৰিগৰাকীকৈ আচলতে শিক্ষাৰ্থীয়ে এইবাৰ শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো আচলতে ধাৰাবাহিকতা অক্ষুণ্ণ আছে। এবাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তেওঁলোকৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এবাৰ 4গৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষস্থান লাভ কৰিছে। বিশেষকৈ মনোবিজ্ঞান আৰু কলা শাখা আৰু বাণিজ্য শাখাত দুয়োটা বিভাগতে আচলতে দুয়োটা বিষয় তেওঁলোকে শীৰ্ষস্থান লাভ কৰিছে। তেওঁলোকৰ এনেধৰণৰ যি প্ৰতিবছৰে আচলতে তেওঁলোকৰ এইখন শিক্ষানুষ্ঠানে বিশেষ কৃতিত্ব অৰ্জন কৰি আহিছে। এইবাৰ ছাত্ৰ ছাত্ৰীসকলে এনেদৰে বিহু যি আচলতে ঢোলে ঢপলে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। আনন্দৰে ভৰি পৰিছে এখন শিক্ষানুষ্ঠান। এজন শিক্ষকৰ পৰা জানিব পাৰিছোঁ, আপোনাৰ পৰা জানিব কেনেকুৱা অনুভৱ প্ৰতি বছৰে আপোনালোকৰ ধাৰাবাহিকতা উৎক্ষীণ থাকে, এইবাৰো ব্যতিক্ৰম নহয়? এইবাৰ আমাৰ কলেজৰ পৰা সাইকোলজিত 3জনকৈ ষ্টেট হাইষ্ট পাইছে আৰু বিজনেছ ষ্টাডি ব্যৱসায় অধ্যয়ন ছাবজেক্টটোত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে। তাৰ কাৰণে আমি সকলো ছাত্ৰ ছাত্ৰীক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে বহুত কষ্ট কৰে, লগতে শিক্ষকসকলে দিন ৰাতিয়ে ছাত্ৰ ছাত্ৰীৰ লগত 24 আৱাৰ্ছে তেওঁলোকক সময় দিয়ে। সেইটো কাৰণে আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। এয়া আছিলে এগৰাকী শিক্ষয়িত্ৰীৰ মন্তব্য, শিক্ষয়িত্ৰীৰ অনুভৱ। আচলতে নিশ্চিতভাৱে সকলোৱে আচলতে এখন কষ্টৰ ফল বুলি ক'ব পাৰি। প্ৰতিজন শিক্ষাৰ্থীৰ কষ্টৰ ফল আচলতে যাৰ বাবে আচলতে তেওঁলোকে আজিৰ এই দিনটোত বিশেষকৈ দিনটোত এনেদৰে তেওঁলোকৰ মাজত এক উৎসৱমুখৰ যি এই পৰিৱেশ এনেদৰে বিৰাজ পৰিলক্ষিত হৈছে। আৰু আজিৰ দিনটোত এক আনন্দ উৎসৱ উল্লাস কৰিছে। আৰু যিহেতু দুটা বিভাগতে আচলতে তাৰ দুটা বিষয়ত 4গৰাকী শিক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান তেওঁলোকে লাভ কৰিছে। পুনৰবাৰ আমি জনাবলৈ বিচাৰিছোঁ যে কলা শাখাত শতাব্দী গগৈ 100% নম্বৰ লাভ কৰিছে। মনোবিজ্ঞান বিষয়ত ৰেনন হাজৰিকা 100%, আক্ৰান্তা গগৈ 99%। বিশেষদৰে কমাৰ্চত বাণিজ্য শাখাত বিজনেছ ষ্টাডিজ বিষয়ত অপূৰ্ব বনিয়াই 99% লাভ কৰিছে। আৰু গোটেই সামগ্ৰিক যি তেওঁলোকৰ ফলাফল ক'বলৈ গ'লে ৰেনন হাজৰিকাই 96.4% নম্বৰ লাভ কৰিছে। আক্ৰান্তাই লাভ কৰিছে 95%, আৰু শতাব্দী গগৈয়ে লাভ কৰিছে 93%। ঠিক এইদৰে অপূৰ্ব বনিয়াই লাভ কৰি তেওঁৰ উত্তীৰ্ণ হৈছে। আৰু আপোনাক কেনেকুৱা অনুভৱ আজি প্ৰতি বছৰে যিটো আপোনালোকৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখে, এবাৰো ব্যতিক্ৰম নহয়, বিদ্যালয় আনন্দ কৰিলে? এতিয়া বিদ্যালয়টো আগতে ছায়েন্সত খুব ৰেংক চিষ্টেম আছিলে। ৰেংক চিষ্টেম উঠি যোৱাৰ পিছত আৰু এতিয়া গোটেই পৰীক্ষাৰ চিষ্টেমটো এনেকুৱা চিষ্টেম হৈ গ'ল যে এতিয়া ল'ৰা ছোৱালীবোৰক এণ্ট্ৰেঞ্চ পৰীক্ষাৰ কাৰণে অলপমান কনচেনট্ৰেট কৰে। আমাৰ ল'ৰা ছোৱালীয়ে এণ্ট্ৰেঞ্চৰ কাৰণে বেছি জোৰ দিছে।
কিন্তু আৰ্টছ কমাৰ্চত যিহেতু এণ্ট্ৰেঞ্চ এইবিলাক বস্তুটো নাই, এতিয়া তেওঁলোকৰ কথা হৈছে APSC বা UPSC বা এনেকুৱা এণ্ট্ৰেঞ্চৰ কাৰণে তেওঁলোকে দৌৰিছে। আৰু যিধৰণে তেওঁলোকে এই দুবছৰ এই ভাল ভাল 10টা ল'ৰা ছোৱালী যিধৰণে কৰি আহিছিলে সেইটো এতিয়াও মেইনটেইন কৰিলে, যে পৰি যোৱা নাই। ফাইনেলতো ঠিক তেনেকৈ পাৰ্চেণ্টেজ আহিছে। মানে মই বৰ সুখী, এণ্ড আই এম ভেৰি থেংকফুল টু মাই টিচাৰ্ছ যে তেওঁলোকে ইমান কষ্ট কৰিছে, আজি ফল পাই গৈছে। থেংক ইউ। নিশ্চিতভাৱে প্ৰতি বছৰে এখন বিদ্যালয় এখন ধাৰাবাহিকতা তেওঁলোকে অক্ষুণ্ণ ৰাখে আৰু এবাৰো ব্যতিক্ৰম নহয়, কাৰণ এইবাৰ 4গৰাকী শিক্ষয়িত্ৰীয়ে ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে আৰু নিশ্চিতভাৱে শিক্ষাৰ্থীসকলৰ মাজত আনন্দ উৎসৱে এতিয়া বিৰাজ কৰিছে এখন সম্ভ্ৰান্ত ডিব্ৰুগড় এখন সম্ভ্ৰান্ত উচ্চ শিক্ষানুষ্ঠানখনে।